নাই মই কংগ্ৰেছে কিমানত খেলে বিৰোধীয়ে কিমানত খেলে সেইটো আমাৰ লুকআউট নহয়। আমি অসমত প্ৰচণ্ড বিজয়েৰে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰিম আৰু তাৰ কাৰণে আমি ৰাইজৰ হৈ কাম কৰিছোঁ বিগত 10 বছৰে 11 বছৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিল, পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিলৈকে আমাক সন্মুখৰ পৰা বলিষ্ঠ ৰূপত নেতৃত্ব দিছে। গতিকে অসমখনৰ মানে যি পৰিস্থিতি আজি আমি দেখিছোঁ, এটা অগ্ৰগামী অসমৰ এটা প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। এই অগ্ৰগামী অসমখনক আৰু শক্তিশালী কৰা সেই যিটো আমাৰ সংকল্প, তাৰ কাৰণে আমি এই নিৰ্বাচনত বিজেপি কেৱল MLA জিকাই চৰকাৰ গঠন কৰাৰ কাৰণে আমি ইলেকশ্যনত অৱতীৰ্ণ হোৱা নাই। কেৱল ৰাজনৈতিকভাৱে আমি সক্ৰিয় হ'ব বিচৰা নাই। ৰাজনৈতিক সক্ৰিয়তাৰ লগত অসমখনক এখন নিৰাপদ সুৰক্ষিত অসমৰ মাটি ভেটি জাতি কৃষ্টি সংস্কৃতি যাতে অনাদি অনন্তকালৰ বাবে সুৰক্ষিত হৈ থাকে, অসমত খিলঞ্জীয়া মানুহ, অসমক ভালপোৱা মানুহ, প্ৰকৃত মূলৰ ভাৰতীয় মানুহে যাতে দপদপাই থাকিব পাৰে সকলো ক্ষেত্ৰত, আমাৰ মাটিত যিসকল সন্দেহযুক্ত অচিনাকি মিয়া লোক বহিছে সেইসকলক লাহে লাহে যাতে তেওঁলোকে আমাৰ মাটিৰ পৰা তেওঁলোকক বেদখলমুক্ত কৰিব পাৰোঁ, সেই যিটো আমাৰ কাৰ্যসূচী তাক আমি শক্তিশালীভাৱে আগবাঢ়ি লৈ যাম। অন্য কোনো চৰকাৰে কৰিব নোৱাৰে এই কাম, কৰা নাই, বৰঞ্চ ওলোটা কৰিছে। কংগ্ৰেছে মিয়াক মাটিৰ পট্টা দিছে, অচিনাকি মানুহৰ নাম ভোটাৰ লিষ্টত সোমাই দিছে, কংগ্ৰেছে অচিনাকি মানুহক ৰেচন কাৰ্ড দিছে, কংগ্ৰেছে অচিনাকি মানুহক সকলো দিশত সুবিধা কৰি দিছে। আমাৰ মাটি, আমাৰ যি কওক চৰকাৰী মাটিয়ে হওক, খাছ মাটিয়ে হওক, PGR হওক, VGR হওক, সংৰক্ষিত বনাঞ্চল হওক, সকলোতে কংগ্ৰেছে তেওঁলোকক বহুৱাই দিছে। কেৱল মাত্ৰ ভোট বেংকৰ ৰাজনীতি, তুষ্টিকৰণৰ ৰাজনীতি, শাসনলৈ অহাৰ ৰাজনীতিৰ কাৰণে অসমৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাছিল, খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো দায়বদ্ধতা নাছিল, এখন সুৰক্ষিত নিৰাপদ অসমৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাছিল। আজি কাজিৰঙাৰ গড়কেইটাইও কমচে কম আজি মানে তেওঁলোকে আজি শ্বাস প্ৰশ্বাস লৈ আছে, সুৰক্ষিত অনুভৱ কৰিছে। কংগ্ৰেছৰ দিনততো কাজিৰঙাৰ গড়কেইটাও ডেইলি নিতৌ তেওঁলোকে হয়তো কোনোবাই খড়গটো কাটি নিয়াৰ বিনিময়ত গড়কেইটাও হয়তো মৃত্যুমুখত পৰিছিল। গতিকে তেনেকুৱা বহু উদাহৰণ, অলেখ উদাহৰণ আছে য'ত অসম এখন নিৰাপদ অসম হিচাপে, সুৰক্ষিত অসম হিচাপে মানুহ আৰু প্ৰকৃতি জীৱ জন্তুৱেও আজি এইটো অনুভৱ কৰিছে। নাই মই কংগ্ৰেছে কিমানত খেলে বিৰোধীয়ে কিমানত খেলে সেইটো আমাৰ লুকআউট নহয়। আমি অসমত প্ৰচণ্ড বিজয়েৰে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ প্ৰতিষ্ঠা কৰিম আৰু তাৰ কাৰণে আমি ৰাইজৰ হৈ কাম কৰিছোঁ বিগত 10 বছৰে 11 বছৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিল, পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজিলৈকে আমাক সন্মুখৰ পৰা বলিষ্ঠ ৰূপত নেতৃত্ব দিছে। গতিকে অসমখনৰ মানে যি পৰিস্থিতি আজি আমি দেখিছোঁ, এটা অগ্ৰগামী অসমৰ এটা প্ৰতিচ্ছবি আমি দেখিবলৈ পাইছোঁ। এই অগ্ৰগামী অসমখনক আৰু শক্তিশালী কৰা সেই যিটো আমাৰ সংকল্প, তাৰ কাৰণে আমি এই নিৰ্বাচনত বিজেপি কেৱল MLA জিকাই চৰকাৰ গঠন কৰাৰ কাৰণে আমি ইলেকশ্যনত অৱতীৰ্ণ হোৱা নাই। কেৱল ৰাজনৈতিকভাৱে আমি সক্ৰিয় হ'ব বিচৰা নাই। ৰাজনৈতিক সক্ৰিয়তাৰ লগত অসমখনক এখন নিৰাপদ সুৰক্ষিত অসমৰ মাটি ভেটি জাতি কৃষ্টি সংস্কৃতি যাতে অনাদি অনন্তকালৰ বাবে সুৰক্ষিত হৈ থাকে, অসমত খিলঞ্জীয়া মানুহ, অসমক ভালপোৱা মানুহ, প্ৰকৃত মূলৰ ভাৰতীয় মানুহে যাতে দপদপাই থাকিব পাৰে সকলো ক্ষেত্ৰত, আমাৰ মাটিত যিসকল সন্দেহযুক্ত অচিনাকি মিয়া লোক বহিছে সেইসকলক লাহে লাহে যাতে তেওঁলোকে আমাৰ মাটিৰ পৰা তেওঁলোকক বেদখলমুক্ত কৰিব পাৰোঁ, সেই যিটো আমাৰ কাৰ্যসূচী তাক আমি শক্তিশালীভাৱে আগবাঢ়ি লৈ যাম। অন্য কোনো চৰকাৰে কৰিব নোৱাৰে এই কাম, কৰা নাই, বৰঞ্চ ওলোটা কৰিছে। কংগ্ৰেছে মিয়াক মাটিৰ পট্টা দিছে, অচিনাকি মানুহৰ নাম ভোটাৰ লিষ্টত সোমাই দিছে, কংগ্ৰেছে অচিনাকি মানুহক ৰেচন কাৰ্ড দিছে, কংগ্ৰেছে অচিনাকি মানুহক সকলো দিশত সুবিধা কৰি দিছে। আমাৰ মাটি, আমাৰ যি কওক চৰকাৰী মাটিয়ে হওক, খাছ মাটিয়ে হওক, PGR হওক, VGR হওক, সংৰক্ষিত বনাঞ্চল হওক, সকলোতে কংগ্ৰেছে তেওঁলোকক বহুৱাই দিছে। কেৱল মাত্ৰ ভোট বেংকৰ ৰাজনীতি, তুষ্টিকৰণৰ ৰাজনীতি, শাসনলৈ অহাৰ ৰাজনীতিৰ কাৰণে অসমৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাছিল,
খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো দায়বদ্ধতা নাছিল এখন সুৰক্ষিত নিৰাপদ অসমৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাছিল আজি কাজিৰঙাৰ গড়কেইটাইও কমচে কম আজি তেওঁলোকে আজি শ্বাস প্ৰশ্বাস লৈ আছে সুৰক্ষিত অনুভৱ কৰিছে কংগ্ৰেছৰ দিনততো কাজিৰঙাৰ গড়কেইটাও ডেইলি নিতৌ তেওঁলোকে হয়তো কোনোবাই খড়গটো কাটি নিয়াৰ বিনিময়ত গড়কেইটাও হয়তো মৃত্যুমুখত পৰিছিল গতিকে তেনেকুৱা বহু উদাহৰণ অলেখ উদাহৰণ আছে য'ত অসম এখন নিৰাপদ অসম হিচাপে সুৰক্ষিত অসম হিচাপে মানুহ আৰু প্ৰকৃতি জীৱ জন্তুৱেও আজি এইটো অনুভৱ কৰিছে